আমাৰ মিডিয়াৰ কৰ্মবৃন্দসকল আৰু আমাৰ উৎকল কটকীয়া সমাজ সকলোকে মই ধন্যবাদ জনাই ମୁଁ କହିବାକୁ ଚାହୁଁଛି ଯେ ଆମର ଓଡ଼ିଆ ଉତ୍କଳ କଟକିଆ ସମାଜର ନୀତି ନିୟମ ବିଧି ବିଧାନ ଗୁଡ଼ାକ ସବୁ ନଷ୍ଟ ହୋଇଯାଉଛି ଆଉ ଅନ୍ୟ ପ୍ରକାର ଆମ ଲୋକରା ଇଆଡ଼େ ସିଆଡ଼େ ହେଇକି ନିଜର ପରମ୍ପରା ଯେଉଁଟା ଆମର ଅଜାପୁରୁଷା ପୁରୁଷମାନେ ଦେଇଥିଲେ ଶିଖେଇଥିଲେ କରିଥିଲେ ଆଜି ଆମର ମାନେ ଯେତେ ଆମେ ଆଜି ଉଠି ଆସିଛୁ ସମସ୍ତେ ଆମେ ଅଣାବଣା ହେଇକରି ଚାଲୁଛୁ ଏଇ ଯୁଗରୁ ଆମେ ଆମର ଡିବ୍ରୁଗଡ଼ ଡିଷ୍ଟ୍ରିକ୍ଟରେ ଆମ ଜିଲ୍ଲାରେ ଆମେମାନେ ଯେତେ ଆମର କଟକିଆ ଭାଇ ଭଉଣୀ ବୋପା ଭାଇ ସମସ୍ତଙ୍କୁ ଏକତ୍ରିତ କରି ଆଉ ଆମର ଡିବ୍ରୁଗଡ଼ ଜିଲ୍ଲାର କମିଟି ଗୋଟେ ଗଠନ କରି ଆମର ଯେଉଁ ବିଧିବିଧାନ ନୀତିକର୍ମ ଆଉ ଆମର ଭାଷା ଆମର ଲିଖିତ ଭାଷା ସବୁଗୁଡ଼ାକୁ ଆମେ ଭଲ ଭାବରେ କରିକି ଆମ କଟକିଆ ସମାଜକୁ ଯେଉଁ ପ୍ରକାର ପୂର୍ବପୁରୁଷମାନେ ଚାଲି ଯାଇଥିଲେ କରିଥିଲେ ସେହି ପ୍ରକାର ଆମେ କରିବା ଯୋଗୁଁ ଆଉ ଆଗ ବଢ଼ିଛୁ ୟା ଯୋଗୁଁ ଆମର ବହୁତ ଆମ ମଝିରେ ଆମର ପିଲାମାନେ ଅଛନ୍ତି ବୁଝିକି ବହୁତ କଷ୍ଟ କରି ଆମ ଆଗରେ ଛିଡ଼ା ହେଇକରି ତାଙ୍କେ ବହୁତ ଭଲ ଭାବରେ ଏ ସମାଜକୁ ଆଗକୁ ନେବାକୁ ଆଉ ଆଗ ବଢ଼ିଛନ୍ତି ସେଥିପାଇଁ ମୁଇଁ ସମସ୍ତଙ୍କୁ ଆମର ଉତ୍କଳ କଟକିଆ ସମାଜକୁ ଧନ୍ୟବାଦ ଦେଇ ଆଉ ଆମର ମିଡ଼ିଆମାନଙ୍କୁ ଧନ୍ୟବାଦ ଦେଇ ଆଉ ମୋର ବକ୍ତବ୍ୟ ରଖୁଛି ତାପରେ ମୁଁ ଠାକୁର ଆମର ହେଉଛି ଜଗନ୍ନାଥଙ୍କର ଧ୍ୱନିଟିଏ ପକାଇକରି ମୁଇଁ ମୋ ସମାପ୍ତ କରିବି ଆଜ୍ଞା ଜୟ ଜଗନ୍ନାଥ ଜୟ ଜଗନ୍ନାଥ ଜୟ ଜଗନ୍ନାଥ ନମସ୍କାର মিডিয়া আহি কিনে আমার সহায় করা মই ধন্যবাদ দিছোঁ আমার যি আমার কটকিয়া সমাজের উপরে আমি আজি জাতিটো গঠন করা বাবে আমার উন্নত হব বলে আমি আশা কৰিছোঁ যে আমার আগর 200 বছরত আমার কিছুমান আমার ব্রিটিশ শাসনত বাগান আনি কিনে আমার কোনো আমার ফলাফল হোৱা নাছিলে জাতিটো মানে আমাৰ এনেকা বহুত ধ্বংস হৈ গৈছিলে এতিয়া পুনৰ শিক্ষা হোৱাৰ কাৰণে সব জানি পালে হোৱাৰ কাৰণে আমাৰ সেই জাতিটো জাগৃত উঠাৰ কাৰণে আমি চৰকাৰৰ আমি দাবী কৰিব লাগিব আমাৰ জাতি যোন প্ৰতিবিধানটা দেবৰ কাৰণে আমাৰ জাতি এছটিৰ পাবৰ কাৰণে আমি নিজৰ জাতি নিয়মৰ কাৰণে আমি বলে ভলে লাগি হৈ কিনে আমি এইখন আমি প্ৰতিবিধান দি কিনে আমি চৰকাৰৰ দাবী লৈ কিনে আমি সব এই কাম আমি আগবাঢ়িব লাগিবৰ কাৰণে আমি এই জাতিটো পাই গঠন কৰিবলৈ কাৰণে আমি ওলাই আহিছে আৰু সেইটো আমি চৰকাৰক আমি এতিয়া যিটো হ'ব আমাৰ অল আসামৰ আমাৰ যিটো আমাৰ উড়িয়া কটকীয়া সমাজ বুলি আছে দলে ভলে ওলাই কিনে এই প্ৰতিবিধান আমি চৰকাৰৰ দাবী দি কিনে আমাৰ যিটো এছটি পাব লাগে এছটি পাবৰ কাৰণে আমি সেই আমাৰ জাতি পাই গঠন হ'বৰ কাৰণে আমি গঠন কৰিব লৈছোঁ আৰু সেইটো কৰি আমি ধন্যবাদ দিছোঁ ইমানটো কৈ মোৰ বক্তব্য কৰি সামৰণি মাৰিছোঁ যে আজি কটকীয়া ওপৰত সমাজৰ ওপৰত নমস্কাৰ মই জনালোঁ বন্ধুসকল প্ৰথমে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি প্ৰচেষ্টাত আজি উড়িয়া উৎকল কটকীয়া সমাজ যিটো আজি গঢ়ি তুলিছোঁ সেই উৎকল কটকীয়া সমাজ দ্বাৰা আমি সমাজৰ যি উঠি অহা প্ৰজন্মক আমি এটাই শিক্ষা দিব বিচাৰিছোঁ যাতে আমাৰ যিটো আমাৰ উড়িয়া কটকীয়া সমাজ সকলৰ যিটো নীতি নিয়ম কলা কৃষ্টি আছে সেই কলা কৃষ্টি হেৰাই যোৱাত আমি দুখ প্ৰকাশ কৰি আজি সকলো আমি লগ লাগি ওলাই আহিছোঁ যাতে আমাৰ সমাজটোৰ কলা কৃষ্টি আমি জীয়াই ৰাখিম আৰু উঠি অহা প্ৰজন্মক আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উড়িয়া শিকাই হওক বা আমাৰ আৰু অসমীয়া ভাষাৰে শিকা হওক আমি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাম বুলি আমি আশা ৰাখি আজি আমি এই উৎকল কটকীয়া সমাজখন গঢ়ি তুলিছোঁ মোৰ আশা আছে আগন্তুক দিনত আমাৰ সমাজখন সফল হ'ব বুলি মোৰ আশা ৰাখি মই ইমানতে মোৰ বক্তব্য সামৰি মাৰিছোঁ ডিব্ৰুগড় জিলা উড়িয়া উৎকল কটকীয়া সমাজৰ ডিব্ৰুগড় জিলা গঠন সভাত মোহনবাৰী আঞ্চলিক চাবুৱা আঞ্চলিক দুলেজাৰ আঞ্চলিক আৰু
নাহৰকটীয়া আঞ্চলিক হয় আজি ডিব্ৰুগড় জিলা গঠন কৰিবৰ বাবে আমি আজি একত্ৰিত হৈছোঁ। আৰু ডিব্ৰুগড় জিলা কমিটিখন গঠন কৰাৰ যি প্ৰক্ৰিয়া আজি এদিনীয়াৰ নহয়, আজি দুবছৰ দিন আমি কষ্ট কৰি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থকা আঞ্চলিকসমূহ বনাইছোঁ, প্ৰাথমিক কমিটি বনাইছোঁ। আৰু এই দুবছৰ যি আমাৰ যাত্ৰা, এই যাত্ৰাত আমাৰ বহু সংখ্যক প্ৰতিনিধিয়ে আমাক বা সদস্যই আমাক সহযোগ কৰিছে। তেখেতৰ ঘাম পানীত পেলাইছে, তেখেতে বহুত কষ্ট কৰিছে, দিনে ৰাতি একেকাৰ কৰি আজি আমি সমাজখন, আমাৰ যি উৰিয়া উৎকল কটকীয়া সমাজখন কলা, কৃষ্টি, সংস্কৃতি আদি সকলো দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যৰে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ ডিব্ৰুগড় জিলা সমিতিখন বৰ শক্তিশালী কৰিবৰ প্ৰচেষ্টা আমি আজি হাতত লৈছোঁ। আৰু খন্তেক সময়ৰ পূৰ্বে আমি ডিব্ৰুগড় জিলা সমিতিখন পূৰ্ণাংগভাৱে গঠন কৰিম। আমাৰ ডিব্ৰুগড় জিলা আহ্বায়ক কমিটিখন আমি 2023 চনৰ 23 এপ্ৰিল তাৰিখে এখন আহ্বায়ক কমিটি গঠন কৰিছিলোঁ। আৰু সেই আহ্বায়ক কমিটিয়ে দুলীয়াজান, নাহৰকটীয়া, চাবুৱা, মোহনবাৰী আৰু অন্যান্য 12-13টাকৈ আমি প্ৰাথমিক কমিটি গঠন কৰি আজি দুবছৰ দিন অতিক্ৰম কৰিলোঁ। অতিক্ৰম কৰাৰ আজি মুহূৰ্তত আমি ডিব্ৰুগড় জিলা সমিতি গঠন কৰিব লৈছোঁ। আৰু ইয়াত অংশগ্ৰহণ কৰা ডিব্ৰুগড়, নাহৰকটীয়া, দুলীয়াজান, মোহনবাৰী, চাবুৱা সমূহ প্ৰতিনিধিক মই অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহযোগিতা পাই আজি আমি ইমানখিনি আগবাঢ়ি আহিলোঁ। আৰু তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আৰু উপস্থিত আমি সমূহ ৰাইজক মই ধন্যবাদ দিছোঁ। আমাৰ উৰিয়া উৎকল কটকীয়া সমাজখন আমি আগুৱাই লৈ যাব লাগিব। আমাৰ কলা, কৃষ্টি, সংস্কৃতি আমি আগুৱাই লৈ যাব লাগিব। আৰু যদি আমি এতিয়া আমাৰ কলা, কৃষ্টি, সংস্কৃতি আগুৱাই লৈ যোৱাৰ পিছত গৈ আমাৰ এক সময়ত আমি আমাৰ কলা, কৃষ্টি, আমাৰ সংস্কৃতি আমি হেৰাই পেলাম। গতিকে আমি এই আমাৰ কলা, কৃষ্টি, সংস্কৃতি সমাজখন আগবাঢ়িলে আমি সৰুপৰা চেষ্টা কৰিব লাগিব, দিনে ৰাতি আমি কষ্ট কৰিব লাগিব। যিটো আমি কৰি আছোঁ, ভৱিষ্যতেও আমাৰ এই কষ্ট অব্যাহত থাকিব। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। প্ৰথমে আৰু আমাৰ সাংবাদিকসকলক আমাৰ উৰিয়া উৎকল কটকীয়া সমাজ ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ উপৰোক্ত বক্তাসকলে নিজ মন্তব্য ৰাখিলে আমি মই দীঘলীয়া নকৰোঁ, কিন্তু আমি আশা কৰিছোঁ যে আমি নিজৰ উৰিয়া উৎকল কটকীয়া সমাজখনক কেনেকৈ যে আগুৱাই লৈ যাম আৰু কেনেকুৱা ধৰণে আমাৰ যি কলা সংস্কৃতি আছে আৰু আমাৰ যি লিখিত আৰু কথিত ভাষা আছে, সেইবিলাকক লৈ আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ পেলাই কেনেকুৱা আমি আগবাঢ়ি যাম আৰু তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু আমি চেষ্টা চলাই যাম। আৰু আশা কৰোঁ যে আমাৰ এই যি আমাৰ দাবীসমূহ আছে, ধৰক যে আজি আমাৰ কলা সংস্কৃতি আৰু তাৰ ওপৰত লিখিত ভাষা, যিটো আমাৰ উৰিয়া আখৰ যিটো কয়, কটকীয়া সমাজৰ আমাৰ উৰিয়া আখৰ আছে, সেই আখৰবিলাককো লৈ আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হওক বা আৰ্থিক ক্ষেত্ৰতে হওক বা আজি আমাৰ লিখিত আৰু কথিত ভাষা চবকে আজি গোটেই অসমৰ ডিব্ৰুগড় জিলাৰ হৈ পেলাই আমি গোটেই অসমৰ উৰিয়া উৎকল কটকীয়া সমাজক একত্ৰিত কৰি আমি আপোনালোকৰ যোগেদি অৰ্থাৎ সাংবাদিকৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিম, যাতে চৰকাৰে আমাৰ উৰিয়া উৎকল কটকীয়া সমাজৰ আমাৰ যি অভাৱনীয় বা যি অভাৱ অভিযোগ আছে বা সকলোকে একত্ৰিত কৰি আমাক কৃতকাৰ্য কৰি আৰু আমাৰ দাবীসমূহ মানি লৈ আৰু তাৰ কাৰণে আমি কামনা কৰিছোঁ। ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।